Hey guys, আজি মই আপোনালোকক দেখাবলৈ লৈছো এটা ৰেচিপি যেটো আপোনালোকে এটো ক'ব পাৰে সয়াবিনৰ ৰেচিপি আৰু তাৰে হৈতে আমি আৰু কিবা মিহলাম এটো আপোনালোকক দেখাই আছো এতিয়া আমি স্টাৰ্ট কৰিছো ইয়াতে মই কেৰাহীটো গৰম হ'বলৈ দি পেলাই তেলটো দিছো তেলটো গৰম হোৱাৰ পাছত এতিয়া দেখাই আছো এয়া আমাৰ তেল উতলিছে এতিয়া আমি দিছো ইয়াতে লং ইলাইচি দালচিনি আৰু ইয়াতে আমি দিম এতিয়া এইখিনি গৰম উতলিছে আৰু এতিয়া আমি ইয়াতে দিম যিখিনি আমি এতিয়া আমি দিম ইয়াতে আমি পেষ্ট কৰি ৰাখিছিলো বিলাহী আৰু বিলাহী জলকীয়া পিয়াজ ইয়াতে আমি মিক্স কৰি ৰাখিছিলো এটো অকমানি আমি এতিয়া ফ্ৰাই কৰিম ইয়াতে এতিয়া দিছো অকমানি চিনি অকমান দিছো অকমান মানে মিঠা ফ্লেভাৰ এটা দিবলে বেছি নাই দিয়া অকমানি ইউজ কৰিছো বাৰু এতিয়া ইয়াতে দিম আমি হালধি গুৰি অকমানি এতিয়া আমি দিছো অকমানি নিমখ এ অকমানি দিছো ধনিয়া গুৰি আৰু অকমানি দিম জিৰা গুৰি এতিয়া আমি এটো মছলাটো ভালদৰে হিজিবলৈ দিম কাৰণ মছলাটোৰ ওপৰতে মেইন সবজিটো আপোনাৰ ডিপেন্ড কৰে কাৰণ মছলাটো যিমান ভালদৰে আপোনাৰ হ'ব ভালদৰে মানে বনিব হিমানে মানে আপোনাৰ গ্ৰেভিটো খাবলৈ ভাল লাগে তো আমি অকমানি এটো হিজিবলৈ দিছো এয়া আমাৰ মছলাটো হৈ আছে বনি আছে এটো আৰু অকমানি টাইম আমি ফ্ৰাই হ'বলৈ দিম আৰু ভালদৰে হলেহে হ'ব চাই কাৰণ বেছি ভালকে যদি হয় তলেও ইমান ভাল নালাগি আমাৰ হৈ গৈছে আমি ইয়াতে তলাক এটা দিম নিউট্ৰা দি যেতিয়া আমি ফ্ৰাই কৰি নিউট্ৰেলা কেটা বাৰু আমি বইল কৰি ৰাখি দিছিলো আৰু ইয়াত আমি আলু বইল কৰি ৰাখো এটো ইয়াতে দি দিম এতিয়া এই কিদৰে হ'বলৈ আপোনালোকে বাৰু নিউট্ৰেল কেনেকুৱা পাই জনাবচোন খাবলৈ ভালে লাগে নহয় নে এটো আমি ফ্ৰাই হ'ব দিছো এটো আমি অকমানি টাইম ঢাকনি লগাই থম লো ফ্লেমত যাতে এটো ফ্লেভাৰটো হুমাই যায় আলু হেৰিটোত নিউট্ৰেলাটোত হুমাই যাব অকমানি টাইমে ঢাকনি দি থম বেছি টাইম নহয় বাৰু এয়া আমাৰ দেখিবলৈ পাইছে এটো এতিয়া আমি এটো ফ্ৰাই হৈ গ'ল ফ্ৰাই হোৱাৰ পিছত এতিয়া আমি ইয়াতে দিম অকমানি পানী অকমানি মিক্স কৰিম বেছিও নালাগে কাৰণ বেছি পানী হ'লেও খাবলৈ ভাল নালাগে বেছি পানী নিদিও বাৰু অকমানিয়ে দিম এটো আমি এতিয়া লো ফ্লেমত উতলিবলৈ দিম প্ৰথমতে হাই ফ্লেম কৰি ৰাখিম তাৰ পিছত আমি লো ফ্লেমত এটো উতলিবলৈ দিম তাৰ পিছত আহি পেলাই চাই আছো আৰু আপোনালোকক দেখাই আছো ফাইনেল লুকটো কেনেকুৱা হ'ব বাৰু ঠিক আছে এয়া আমাৰ লো ফ্লেমত উতলাৰ পিছত এতিয়া চাওক আৰু অকমানি টাইম আমি দিম এটো হিজিবলৈ আকৌ অকমানি টাইম ঢাকনি লগাই পেলাই হিজিবলৈ দিও তাৰপিছত চাই আছো এতিয়া আমাৰ এটো হৈ গৈছে আৰু হৈ গৈছে মানে হোৱা নাই বাৰু আৰু লাষ্টত আৰু এটা বস্তু আমি দিম ইয়াতে চাওকচোন আমি এতিয়া ইয়াতে দিবলৈ লৈছো বইল কণী আমি ৰাখি থৈছিলো তো ইয়াতে আমি বইল কণী কেটা দি পেলাই আৰু অকমানি টাইম লো ফ্লেমত উতলিবলৈ দিম
এইটো আমি এতিয়া অকণমানি টাইম ল' ফ্লেমত উতলিবলৈ দিম। তাৰপিছত আৰু এইটো বন্ধ কৰিব পৰা হৈ যাব। দেখাই আছোঁ আপোনালোকক এতিয়া। এয়া দেখিবলৈ পাইছে আমাৰ হৈ গৈছে। আমাৰ এইটো হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম। গেছ অফ কৰি দিলোঁ আমি, আৰু আপোনাক দেখাই আছোঁ ফাইনেল লুকটো কেনেকুৱা হৈছে। এয়া আমাৰ হৈ গ'ল, খাবলৈ ৰেডি হৈ গৈছে। আৰু এইটো আপোনালোকে ৰুটিৰ সৈতে খাব পাৰে, আৰু গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰিব। খাবলৈ বহুতেই সোৱাদ লগা হয়। আৰু আপোনালোকে যদি এইটো বনাই পেলাই ট্ৰাই কৰে, মোক জনাব নিশ্চয় কেনেকুৱা পাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।